উচ্ছেদক লৈ এইবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত অসম চৰকাৰ। উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো কচুতলিত বুলডোজাৰেৰে নাগৰিকৰ ঘৰ উচ্ছেদ চলাই অসম চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া হৈছে। এই সন্দৰ্ভত আদালতত অৱমাননাৰ অভিযোগ কৰি কচুতলিৰ ৪৮ জন লোকে দাখিল কৰা আবেদন সোমবাৰে শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কচুতলিৰ প্ৰশাসনৰ উচ্ছেদ কাৰ্যক স্থগিতাদেশ জাৰি কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি.আৰ. গাভাই আৰু ন্যায়াধীশ কে.ভি. বিশ্বনাথনৰ খণ্ড বিচাৰপীঠে অসম চৰকাৰৰ মুখ্য সচিব, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব, কামৰূপ মহানগৰ জিলা আয়ুক্ত, সোণাপুৰ ৰাজহ চক্ৰ বিষয়া, সোণাপুৰ থানাৰ অ'.চি. আৰু গুৱাহাটী আৰক্ষী আয়ুক্তক আদালত অৱমাননাক লৈ ৩ সপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ বাবে জাননী জাৰি কৰিছে। উল্লেখ্য, শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে বুলডোজাৰেৰে অভিযুক্তৰ ঘৰ উচ্ছেদ চলোৱাৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে ১ অক্টোবৰ পৰ্যন্ত সকলো ৰাজ্যকে অভিযুক্তৰ ঘৰৰ বুলডোজাৰ চলোৱাৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ উপৰি অসমৰ ট্ৰাইবেল বেল্টৰ ভূমি বেদখলমুক্ত কৰাৰ পূৰ্বৰ এটা গোচৰত বিগত ২০২০ চনৰ ৩ ফেব্ৰুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্টত বাস কৰা প্ৰতিজন লোকৰে নথি জিলা আয়ুক্তসকলক পৰীক্ষা কৰি বিকল্প ব্যৱস্থা নকৰা পৰ্যন্ত উচ্ছেদত নিষেধাজ্ঞা আৰোপ কৰি থৈছিল। উচ্চতম ন্যায়ালয়ৰ দুটাকৈ কঠোৰ নিৰ্দেশনা থকাৰ পিছতো কোনো জাননী নিদিয়াকৈ পট্টা থকা লোকসকলকো প্ৰশাসনে উচ্ছেদ চলোৱা অভিযোগ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কচুতলিৰ ৪৮ জন উচ্ছেদিত লোক। এই আবেদনত উচ্চতম ন্যায়ালয়ৰ বুলডোজাৰ ব্যৱস্থাৰ কঠোৰ নিৰ্দেশনাৰ উদ্ধৃতি দি য'ত কোৱা হৈছিল বিগত ১৭ ছেপ্টেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ৰ অনুমতি অবিহনে কোনো লোকৰ ঘৰ সম্পত্তি বুলডোজাৰেৰে ভাঙিব নোৱাৰিব বুলি উল্লেখ কৰিছিল। অৱশ্যে ৰাজহুৱা স্থানত অকৃতিত্বশীলভাৱে নিৰ্মাণ উচ্ছেদত উক্ত নিৰ্দেশ প্ৰযোজ্য নহ'ব বুলিও কোৱা হৈছিল। এই উচ্ছেদক লৈ হোৱা সংঘাতত আৰক্ষীৰ গুলীত ৩ জন সাধাৰণ লোকৰ মৃত্যু হোৱাৰ বিষয়টো আদালতৰ দৃষ্টিগোচৰ কৰে। তদুপৰি উচ্ছেদিত লোকসকলে উক্ত ভূমিত ১৯২০ চনৰ পৰা ১০০ বছৰ ধৰি বসবাস কৰি অহাৰ লগতে ১৯৫০ চনত কচুতলিত ট্ৰাইবেল বেল্ট ঘোষণা হোৱাৰ পূৰ্বেই ম্যাদী পট্টা লাভ কৰা বিষয়টো খণ্ড বিচাৰপীঠখনক অৱগত কৰে। সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰৰ তীব্ৰ নিন্দা কৰি পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত কচুতলিত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ প্ৰদান কৰে। ৰিপৰ্ট অসম নিউজ।